আজি পবিত্ৰ ঈদ উল ফিতৰ। আজি সমগ্ৰ ৰাজ্যতে ঈদ উল ফিতৰৰ নামাজ আদায় কৰে। সমগ্ৰ ৰাজ্যৰ লগতে বেচামাৰীতো উলহ মালহেৰে ঈদ উল ফিতৰৰ নামাজ আদায় কৰে। নামাজৰ পিছত বিশ্ব শান্তিৰ বাবে দোৱা ও আশীৰ্বাদ কৰা হয় আৰু লগতে বিশ্ব শান্তি ঐক্য মিলাপ্ৰীতিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে বিশিষ্ট সমাজকৰ্মী ৰাজু কুমাৰ পাটৰে। মই সমূহ ইছলাম ধৰ্মী লোকলৈ পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পবিত্ৰ ৰমজান মাহৰ যি 30টা ৰোজা পালন কৰি আজি এই ঈদ উল ফিতৰ পালন কৰিছে, সেয়েহে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সমূহ ৰাইজলৈ শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ গঢ়ি ৰাখিবলৈ মই মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। ধন্যবাদ। মোৰ নাম শ্ৰী ৰাজু কুমাৰ পাটৰ। বৰ্তমান কোনটো চেক্টৰত আছে? মই আছোঁ বৰ্তমান FST 4ত মই ডিউটি কৰি আছোঁ বৰ্তমান আহি থকা 26ৰ ইলেকশ্যনৰ। সমূহ অসমবাসী ৰাইজক কি ক'ব? সকলো অসমবাসী ৰাইজলৈ মই এটাই আহ্বান জনাওঁ যে সকলোৱে শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ জীয়াই ৰাখে।